যেতিয়া বানপানী গুচি গ'ল তেতিয়া মহটোৱে এনেকুৱা মানে আক্ৰমণ কৰিব বিচাৰিছে মানুহক, মানে মানুহ কোনোফালে ওলাই যাব নোৱাৰিছে। আৰু এতিয়া ইপাৰতো আমি এতিয়া পাৰ হ'বই নোৱাৰিছোঁ। আৰু ৰাতি আপোনাৰ 4টা বা 5টা বজাৰ পৰা মানুহ ওলাবলৈ দিগদাৰ হৈছে। মানুহ নোলায় অৱস্থা নাই। কাৰণ এইটো ভয়তে এতিয়া আমি কোনো ফালতে যাব পৰা নাই। এতিয়া ইপাৰত এটা খেতি পথাৰ কৰিব লাগিছিলে, কিন্তু তাতো এতিয়া কৰিব নোৱাৰিছোঁ। ফৰেষ্টাৰ আহিছিলে, ফৰেষ্টাৰ আমি কৈছিলোঁ যে আপোনালোকে যেনে তেনে কৰি মহটো ইয়াৰ পৰা লৈ যাওক, নহ'লে আমি বিধ ব্যৱস্থা আমি নিজে কৰিম। এতিয়া ইহঁতে ক'লে যে আপোনালোকে একো নকৰিব, আমি নিজে লৈ যাম। এতিয়ালৈকে ক'ত নিয়াই নাই। এইভাগে মহটো আমাক মানুহ আক্ৰমণ কৰিব বিচাৰিছে। এতিয়া চলি আছে। কেইটা আছে মোৰ? এটা আছে। এইটো এই মোটামুটি ডাঙৰ একদম চলি আছে। এইটোতো আৰু ক'ব নালাগে। মুঠতে এনেকুৱা এটা উৎপাত, আমি এনেকুৱা এটা সমস্যাত পৰিছোঁ যে যিটো সমস্যা আমি দাঙিব নোৱাৰোঁ, এনেধৰণৰ সমস্যা। আমি ইপাৰত বাৰী আছে, আমি যাব পৰা নাই। এতিয়া বাৰী কি হৈছে আমি ক'ব নোৱাৰোঁ। তেতিয়াৰ পৰা যেতিয়া সেই ল'ৰাটো মোৰ বাকী ল'ৰা এটা আছিলে, সেইটো মাৰিলে নহয়, তেতিয়াৰ পৰা আমি ভয়তে ইদিনাখন ইয়াত আহিছে মহটো, ৰাতি আহিছে। ইয়াত 4, 5, 6, 8জনমান মানুহ ইফালে আহি থকাতে ইফালে আহি আছে নহয়, একদম মুখামুখি হৈহে আৰু মুঠতে। তেতিয়া এইপাৰৰ পৰা মানুহকেইটা দেখি চিঞৰি দিয়ে বুলিহে বাচিলে, নহ'লে সিদিনাখন তেতিয়াও মাৰে। তেনেকুৱা অৱস্থা। গতিকে আমি কি কৰিম? এতিয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ক'লেও ফৰেষ্ট ডিপাৰ্টমেণ্টে পাত্তা নিদিয়ে। আমাৰ এনেকুৱা অৱস্থা হৈছে। আমাৰ ইপাৰত বাৰী আছে, আমি যাব পৰা নাই। বাৰী এটা এডাল কাটিব নোৱাৰা অৱস্থা হৈছে। এতিয়া নিজৰ আমাৰ বগৰী বাৰী, চুগৰী বাৰী এনেকৈ চবেই আছে, সেইবিলাক যাব পৰা নাই। কেইঘৰ কেইঘৰমান আছে, সেইকেইটামান তাতে আছিলে, কিন্তু সেইকেইটামান ইয়াত আহি সোমালেহি, যাব পৰাকৈ নাই। নকৰে আৰু নোৱাৰে। এতিয়া যাব কেনেকৈ? আহক কৰিব কেনেকৈ? অতাহতি হ'লে তেওঁ বলে পৰা বস্তু নহয় নহয়। গতিকে এইটোতো ভয়তে মানে হয়তো লগ নাপাবও পাৰে, কিন্তু হয়তো লগ পোৱাৰ ভয়তে মানে মানুহকেইটা মানে ৰাতি নোলায় আৰু এনেকুৱা অৱস্থা হৈছে। এতিয়া কি কৰিম? এতিয়া সেইটো কৰি চিন্তা কৰিছে, কি উপায় নাই। ইমানখন মানে অঞ্চলতে আৰু আমাৰ ইয়াতে বুলি নহয় নহয়, ধৰক সিফালে ধৰক সি ভিতৰৰ মানুহকেইটাও এতিয়া হেৰি কি বুলি ৰাতিপুৱা টাইমত মুঠতে কি বুলি কয় হাল বাবলৈ বা মানে ৰোৱা ৰুবলৈ কাৰণে সোনকালে নাযায় ভয়তে, হয়তো লগ পাই যাবলৈ। গতিকে সিফালে আমাৰ এই কি বুলি কয় এইটো আমাৰ ভালিগাঁৱৰ মানুহকেইটাও তেনেকৈ অৱস্থা। তেনেকৈ মানে ভয়তে মানে ভয়ে মুঠতে ৰোৱা হ'লে এইবাৰ কোনো মানে শান্তিত ৰুবই পৰা নাই। মানে যেতিয়া বানপানী গুচি গ'ল তেতিয়া মহটোৱে এনেকুৱা মানে আক্ৰমণ কৰিব বিচাৰিছে মানুহক, মানে মানুহ কোনোফালে ওলাই যাব নোৱাৰিছে। আৰু এতিয়া ইপাৰতো আমি এতিয়া পাৰ হ'বই নোৱাৰিছোঁ। আৰু ৰাতি আপোনাৰ 4টা বা 5টা বজাৰ পৰা মানুহ ওলাবলৈ দিগদাৰ হৈছে। মানুহ নোলায় অৱস্থা নাই। কাৰণ এইটো ভয়তে এতিয়া আমি কোনো ফালতে যাব পৰা নাই। এতিয়া ইপাৰত এটা খেতি পথাৰ কৰিব লাগিছিলে, কিন্তু তাতো এতিয়া কৰিব নোৱাৰিছোঁ। ফৰেষ্টাৰ আহিছিলে, ফৰেষ্টাৰ আমি কৈছিলোঁ যে আপোনালোকে যেনে তেনে কৰি মহটো ইয়াৰ পৰা লৈ যাওক, নহ'লে আমি বিধ ব্যৱস্থা আমি নিজে কৰিম। এতিয়া ইহঁতে ক'লে যে আপোনালোকে একো নকৰিব, আমি নিজে লৈ যাম। এতিয়ালৈকে ক'ত নিয়াই নাই। এইভাগে মহটো আমাক মানুহ আক্ৰমণ কৰিব বিচাৰিছে। এতিয়া চলি আছে। কেইটা আছে মোৰ? এটা আছে। এইটো এই মোটামুটি ডাঙৰ একদম চলি আছে। এইটোতো আৰু ক'ব নালাগে। মুঠতে এনেকুৱা এটা উৎপাত, আমি এনেকুৱা এটা সমস্যাত পৰিছোঁ যে যিটো সমস্যা আমি দাঙিব নোৱাৰোঁ, এনেধৰণৰ সমস্যা। আমি ইপাৰত বাৰী আছে, আমি যাব পৰা নাই। এতিয়া বাৰী কি হৈছে আমি ক'ব নোৱাৰোঁ। তেতিয়াৰ পৰা যেতিয়া সেই ল'ৰাটো মোৰ বাকী ল'ৰা এটা আছিলে, সেইটো মাৰিলে নহয়, তেতিয়াৰ পৰা আমি ভয়তে ইদিনাখন ইয়াত আহিছে মহটো, ৰাতি আহিছে। ইয়াত 4, 5, 6, 8জনমান মানুহ ইফালে আহি থকাতে ইফালে আহি আছে নহয়, একদম মুখামুখি হৈহে আৰু মুঠতে। তেতিয়া এইপাৰৰ পৰা মানুহকেইটা দেখি চিঞৰি দিয়ে বুলিহে বাচিলে, নহ'লে সিদিনাখন তেতিয়াও মাৰে। তেনেকুৱা অৱস্থা। গতিকে আমি কি কৰিম? এতিয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ক'লেও ফৰেষ্ট ডিপাৰ্টমেণ্টে পাত্তা নিদিয়ে। আমাৰ এনেকুৱা অৱস্থা হৈছে। আমাৰ ইপাৰত বাৰী আছে, আমি যাব পৰা নাই। বাৰী এডাল কাটিব নোৱাৰা অৱস্থা হৈছে। এতিয়া নিজৰ আমাৰ বগৰী বাৰী, চুগৰী বাৰী এনেকৈ চবেই আছে, সেইবিলাক যাব পৰা নাই। কেইঘৰমান আছে, সেইকেইটামান তাতে আছিলে, কিন্তু সেইকেইটামান ইয়াত আহি সোমালেহি, যাব পৰাকৈ নাই। নকৰে আৰু নোৱাৰে। এতিয়া যাব কেনেকৈ? আহক কৰিব কেনেকৈ? অতাহতি হ'লে তেওঁ বলে পৰা বস্তু নহয় নহয়। গতিকে এইটোতো ভয়তে মানে হয়তো লগ নাপাবও পাৰে, কিন্তু হয়তো লগ পোৱাৰ ভয়তে মানে মানুহকেইটা মানে ৰাতি নোলায় আৰু এনেকুৱা অৱস্থা হৈছে। এতিয়া কি কৰিম? এতিয়া সেইটো কৰি চিন্তা কৰিছে, কি উপায় নাই। ইমানখন মানে অঞ্চলতে আৰু আমাৰ ইয়াতে বুলি নহয় নহয়, ধৰক সিফালে ধৰক সি ভিতৰৰ মানুহকেইটাও এতিয়া হেৰি কি বুলি ৰাতিপুৱা টাইমত মুঠতে কি বুলি কয় হাল বাবলৈ বা মানে ৰোৱা ৰুবলৈ কাৰণে সোনকালে নাযায় ভয়তে, হয়তো লগ পাই যাবলৈ। গতিকে সিফালে আমাৰ এই কি বুলি কয় এইটো আমাৰ ভালিগাঁৱৰ মানুহকেইটাও তেনেকৈ অৱস্থা। তেনেকৈ মানে ভয়তে মানে ভয়ে মুঠতে ৰোৱা হ'লে এইবাৰ কোনো মানে শান্তিত ৰুবই পৰা নাই। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।